হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি ৰাতিপুৱা 10টা বজাত উঠিছোঁ আৰু উঠিলৈ এতিয়ালৈকে একো কামেই হোৱা নাই। আৰু 10টা বজাত উঠাৰো এটা কাৰণ আছে, আজি মাহঁত নাই, মা ভাইটি গুৱাহাটীলৈ গৈছে পাৰ্চনেল কাম এটাত, আৰু আজি বিক্ৰম, মই আৰু আমাৰ নৈ আছোঁ, আমি তিনিটা ঘৰত। গতিকে দেৰিলৈকে শুলোঁ, যিহেতু মাহঁতে মানে পুৱা ৰাতিতে যাব লগা নিচিনা হৈছে আৰু 3টা মানতে উঠিছে। উঠাৰ পিছত আৰু 3:30 4টা এনেকুৱাত ওলাব লগা হৈছে। গতিকে মানে আমাৰো টোপনি হোৱা নাই, নৈও খোৱা নাছিলে সেইটো সময়লৈকে। তাৰপিছত শুইছিলোঁ, গতিকে 10টা বজাত উঠিছোঁ একেবাৰে ধুনীয়াকৈ টোপনি কমপ্লিট কৰি। আৰু এতিয়া লাহে ধীৰে কাম আৰম্ভ কৰিছোঁ। ভাবিছোঁ দিনটো যিহেতু এনেকৈ থাকিম, গতিকে মানে ব্লগটো আৰম্ভ কৰোঁ, কি কৰোঁ দেখুৱাম। আমি তিনিটাই আজি কি কৰোঁ ঘৰত দেই। এতিয়া ৰাতিপুৱাতে কৰি আছোঁ আমাৰ গোসানীৰ গিফ্ট আনবক্সিং। মানে আকৌ ইয়াতেও মানে তাতো ইমানবোৰ গিফ্ট পাইছিলে, একমাহ নহওঁতেই আকৌ মাহেকীয়াৰ দিনাও পাইছে। তাৰপিছত আকৌ ইয়াত অহাৰ পিছতো খবৰ ল'ব অহা আলহীয়ে দিয়ে আছে। কালিও আমাৰ ঢেৰ মানে আলহী আহিছিলে বহুতখিনি, তাই খবৰ লোৱা। আকৌ কাপোৰ লৈ আহিছে যে, সেয়া গিফ্ট এতিয়া আনবক্সিং কৰি আছোঁ। মানে খুলি পেলাইছোঁ বক্সৰ ভিতৰৰ পৰা এইটো কাৰণেই, মানে কাপোৰবোৰ হৈছেনে নাই চাব লগা হয়, মানে এতিয়া হ'বনে নাই, পিন্ধাব পৰা যাবনে নাই। কাৰণ দুদিনে চাৰিদিনে বেলেগ হৈ গৈ থাকে ন, একমাহৰ পিছত আকৌ পিন্ধাব পৰা নাযায় যদি সৰু হয় কাপোৰবোৰ। আৰু যিবিলাক ডাঙৰ হয় সেইবিলাক পিছৰ কাৰণে থৈ দিছোঁ। সেইটো কাৰণে চাইজটো চাবৰ কাৰণে মানে লগে লগে খুলিব লগা হৈছে। এনেইতো কাপোৰবিলাক ঢেৰ জমা হৈয়ে আছে, কিন্তু তথাপিও বক্সৰ পৰা এইবোৰ উলিয়াই চাইজটো চাইছোঁ। নহ'লে মানে থৈ দিলে আকৌ পিছত পিন্ধাব পৰা নাযাব, যদি নিউবৰ্ণ বেবীৰ কাৰণে হয়। আৰু কিছুমান ডাঙৰ হয়, সেইবোৰ পিছত পিন্ধাব পৰা যাব। এতিয়া তাকে কৰি আছোঁ বিক্ৰমে ময়ে। চাওকচোন বাৰু, অকণমান দেখাই দিছোঁ। এইটো বক্সৰ পৰা এইখিনি উলিয়ালোঁ দেই। তাৰপিছত আকৌ এইযোৰ পিয়'ৰ কটনৰ একদম পেণ্ট আৰু চোলা ফ্ৰক। এইটোৰ লগত মিটেন্স চব আছে, এইবিলাক চক্স, মিটেন, কেপ, এইটো ছেটৰ লগত। তাৰপিছত এইটো জোতা নে মোজাও, এয়া মোজাটো জোতাৰ নিচিনা। এনেকুৱা আমাৰ শুনে মানে ভাইটিয়েও দিছিলে তাইৰ জন্মৰ সময়তে এটা ছেট। আকৌ এইটো ছেটো খুলিম এতিয়া। এইটো ছেট বাৰু আমাৰ তাতে উঠা হয়, মানে মোৰ মাহঁতৰ ঘৰত থাকোঁতে উঠা, কিন্তু মানে খোলা হোৱা নাছিলে, এনেকৈ লৈ আহিছিলোঁ। গতিকে চাইজটো চাবৰ কাৰণে খুলিব লাগিব। এইটো এটা ডল উঠিছে দেই ইয়াৰ লগতে, সেইটো তাইৰ প্ৰথম ডল, এইটোৱে উঠিছে। খোলাচোন। উঠোতে যিহেতু দেৰি, গতিকে গা ধুওঁতেও দেৰি। এইমাত্ৰ গা ধুই আহিছোঁহে। আৰু এতিয়া মই আপোনালোকক এটা ব্লগত কৈছিলোঁ, যোৱাটো নে তাৰ আগৰটো ব্লগত কৈছিলোঁ যে মোৰ মানে ফেচ ক্ৰীম যিটো অৰ্ডাৰ কৰিছোঁ সেইটো আহি পোৱা নাই কাৰণে বেলেগ লগাওঁতে অকণমান মুখত প্ৰব্লেম দিছিলে, কিন্তু তাৰপিছত মই আৰু লগোৱা নাই। আৰু পাৰ্চেলটো ৰাতিপুৱাতে আজি দি থৈ গ'ল। এইটো আহিছে, ভাবিলোঁ আনবক্সিঙো কৰোঁ আৰু গা ধুই আহিছোঁ যেতিয়া সানিও চাওঁ, লগতে আপোনালোককো দেখুৱাম কি আহিছেনো। গা ধুই আহিছোঁ যে সেন্দুৰ লোৱাই নাই দেই। সেয়া ল'মহে, মানে ফেচ ক্ৰীমটো আগত ন, সেইটো লগাই লওঁ মইশ্চাৰাইজাৰটো, তাৰপিছত বাকীখিনি। কেঁচিয়ে ফাঁচি গ'ল আঙুলিত মোৰ। এইটো খোলোঁ ফটাফট, কাৰণ ইফালে আকৌ আমাৰ নৈ উঠিলে, তাইক মালিচ দি আছে দেউতাকে, তাইকো গা ধুৱাব লাগিব। বতৰটো অলপ বেয়া, একো নাই, গৰম পানী দিয়ে ধুৱাওঁ বাৰু। প্ৰায় গা ধুৱায়ে আছোঁ, তেনেকৈ মিছ নাযায়। এদিন বা দুদিন কেতিয়াবা যদি নুধুৱাওঁ গৰম পানী দি মুচি দিওঁ। এইটো হয় দেই ফেচ ক্ৰীমটো, লৰালৰিকৈ দেখাইছোঁ। এইটো ফ্ৰণ্ট কেমেৰা হৈ আছে। এইটো ডেইলি গ্ল' ফেচ ক্ৰীম, ভিটামিন চি, মামা আৰ্থৰ। এয়া এইটোকে এতিয়া লগাই চাওঁ। এইটো নৈৰ কান্দোন শুনিয়ে আছে চাগে, তাই মালিচ দি আছে যে কান্দি আছে, সেইটো কাৰণে বেকগ্ৰাউণ্ডত চাউণ্ড দি আছে পুৰা। মই এইখিনি কৰিয়েই যাওঁ, তাইক ল'ব লাগিব।
এইটো আজি প্ৰথমবাৰৰ কাৰণে লগাই চাম যিহেতু চাওঁ কেনেকুৱা হয় আৰু কেইদিনমান ইউজ কৰাৰ পিছতহে ক'ব পাৰিম আৰু ভালে নে বেয়াই শ্বুট কৰে নে নকৰে এনেকুৱা হয় কনসিস্টেন্সিটো দেখিছেনে শুকানে হ'ব যেন লাগিছে আৰু মোক মানে অলপ শুকান টাইপৰ ক্ৰীমে লাগে লগাই ভালে লাগিছে বাৰু অইলি নহয় ধুনীয়াকৈ ব্লেন্ড হৈ গৈছে বাকি আৰু চাওঁ পিছত জনাম দেই কেনেকুৱা লাগিলে আৰু বাকি ফুট লৈ লম তাই কান্দিব ধৰিছে গতিকে লৰালৰি হৈছে বেছি দেৰি কৰিব নোৱাৰি এতিয়া লিকুইড সিন্দুৰটোৱে লৈ আছো একেদিন বাকি আকৌ পিছত লগ পাই আছো চাই থাকক আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাবলৈ আকৌ পাকঘৰলৈ আহিলোঁ বিলাহী অকণমান কাটি লৈছোঁ আৰু নৰসিংহ পাত কাটি লৈছোঁ আৰু কেঁচা পিঁয়াজখিনি পিছত ওপৰত দিম আৰু এইখিনি ভাজিয়ে লৈছিলোঁ আগতে এনেকৈয়ে মানে ৰাতিৰ ভাত আছিলে যিহেতু ভাবিলোঁ ৰাতিপুৱা এনেই নষ্ট হোৱাতকৈ ভাতখিনি এনেকৈ ফ্ৰাইড ৰাইচ কৰিয়ে খাই থৈ দিওঁ আৰু ফ্ৰাইড ৰাইচ খাই মই ভালেই পাওঁ বাৰু কিন্তু মোৰ অপাৰেশ্যনৰ পিছৰ পৰা তেনেকৈ খোৱা হোৱাই নাছিলে আজি আকৌ খালোঁ ভালেই লাগিলে আকৌ দুপৰীয়া ভাত বনাব আছেই আজি মা নাই যে গতিকে চবফালে লাগিব লগা হৈছে ইফালে ভাতো বনাই আছোঁ আকৌ ইফালে নৈৰ লগতো লাগিব লগা হৈছে আৰু তাইক মাছাজ দিয়া হৈ গ'ল আৰু তাইক যে ডক্টৰে এইটো প্ৰেছক্ৰাইব কৰিছিলে ভাৰ্জিন কোকোনাট অইল মানে গৰম দিন কাৰণে চাগে এইটো দি দিবলৈ দিছে এনেইতো মিঠাতেল দিয়ে সাধাৰণতে মালিচ দিয়া হয় নহয় জানো কিন্তু এবাৰ মানে গৰমৰ ছিজনত যিহেতু তাই হৈছে গতিকে সেইটো কাৰণে চাগে এইটো দিছিলে ডক্টৰে এইটো দি মাছাজ কৰা হয় সদায় আৰু তাইৰ বস্তু অলপ দেখাইছোঁ ৰ'ব এইখিনি বস্তু যে দেখিছে এইখিনি গুটি তাইৰে বস্তু হয় মই নিজে আচৰিত মানে ইমানবিলাক বস্তু লাগে বেবীক আচলতে এইটো কাজল বেবী পাউডাৰ এইটো লিনিকেল লোচন এইটো হস্পিটেলৰ পৰাই দিছিলে মানে হস্পিটেলত নিজে কিনিছিলোঁ কিন্তু তাতে লিখি দিছিলে এইটো লগাবলৈ তাৰপিছত এইটো বেবী হেয়াৰ অইলছ চব এইবিলাক হিমালয়াৰে তাৰপিছত বেবী ক্ৰীম তাৰপিছত এইটো হৈছে মাছাজ অইল এইটো দিও কেতিয়াবা দিয়া হয় মাছাজ তাৰপিছত এইটো বেবী লোচন যিটো ঠাণ্ডাৰ দিনতহে কামত আহিব এতিয়া ইউজ কৰা নাই তাৰপিছত এইটো বেবী চেম্পু কৰাইছোঁ বাৰু দুদিনমান আৰু লগতে চাবোনটো লাগেই তাইৰ মানে বেবী চাবোন সেইবিলাকো আছে সেয়াও হিমালয়াৰ জনচনছৰ এনেকৈ ইউজ কৰা হৈছে আৰু তাইৰ এইটো তেলটো এইমাত্ৰ দেখাইছিলোঁ ফ্ৰণ্ট কেমেৰাতে দেখাইছিলোঁ ন এবাৰ চিধাকৈ দেখাই দিলোঁ এইটো ভাল হয় বোলে বেবী মাছাজৰ কাৰণে বেবীৰ বস্তু যে ইমান লাগে মই ভবা নাছিলোঁ আগতে দেই এতিয়া গম পাইছোঁ তাৰপিছত আকৌ মানে ডাইপাৰ আছে ডাইপাৰটোতো একদম মানে লাগিয়ে থাকে আৰু লগতে ৱাইপছ এইকেইটা বস্তু লাগিয়ে থাকে সেইকেইটাতো আছেই মানে তাইৰ প্ৰয়োজনীয় বস্তুৰ ভিতৰত তাইক ল'ব লগা হ'ল অকণমান আকৌ লৈ আহিলোঁগৈ আৰু সেইফালে ভাততো লাগি আছোঁ মানে ভাত আৰু দালি বহাই দিছোঁ বিক্ৰমক চাবলৈ পঠালোঁ আৰু এই বাকেট দুটাত মানে তাইৰ বস্তু আছে দেই তাইৰ বস্তু দেখাই আছিলোঁ যেতিয়া এইকেইটাও দেখাইছোঁ মানে এইটো বাকেটত আছে তাইৰ মানে এই কাপোৰবোৰ যে টাৱেল তাৰপিছত এনেকুৱা পাৰা কাপোৰবোৰ এয়া কাপোৰো এনেকুৱা ধৰণৰ কটনৰ কাপোৰ এয়া ভিজাৰ কাৰণে ইয়াতে মেলি থৈছোঁ বিচনাৰ অৱস্থা নাই ভাল বেডশ্বীট পাৰিও লাভ নাই মানে কেতিয়াবা পেচাব ইয়াতেও পৰি যায় লৈ থাকোঁতে সেইটো কাৰণে আৰু ইয়াত এইবিলাক কাপোৰ টাৱেল চাৱেল আছে এতিয়া মই এহাতেৰে খুলিব পৰা নাই আৰু এইটোত আছে তাইৰ পিন্ধা কাপোৰবোৰ অঁ তেল আৰু পিঁয়াজ বিক্ৰমে দালিখিনিত তেল মাৰিব তাকে সুধি গ'ল আৰু হেৰি মই কৈ আছিলোঁ এইকেইটা বাকেটকেইটাৰ কাৰণে সুবিধা হৈছে ইয়াত যিহেতু সেই 7 টায়াৰৰ ড্ৰয়াৰকেইটা নাই সেইকেইটা মাহঁতৰ ঘৰতে থাকিলে কিন্তু ইয়াতে মানে মোৰ এইবোৰ যে ড্ৰেছিংখিনি যে আনিছিলোঁ এইবিলাকত বহুত বক্স আছে সেইটো কাৰণে ড্ৰয়াৰ বক্স এইবিলাক আছে এই টেবুলখনতো বহুতবোৰ আছে গতিকে ধুনীয়াকৈ হৈ যায় আৰু গডৰেজো এটা আছে আৰু এইকেইটা বাকেট আছে তাইৰ কামত আহিছে গোসানীক কোচত লৈ লৈ ব্লগ কৰিছোঁ দেই আৰু তাই আজিকালি মানে চব বাচ্ছাবিলাকে বোলে এনেকুৱা অকল তাই বুলি নহয় মানে এনেকৈ ল'লে নাথাকে এনেকৈ ল'লেহে থাকে দেখিছে এতিয়া এয়া আৰু ব্লগাৰ আৰু মাক হ'লে লগতে মানে মাক ব্লগাৰ হ'লে একেলগে দুটা কৰিলে এনেকুৱা অৱস্থা হয় ব্লগো কৰি আছোঁ লৈও আছোঁ আৰু বতৰটো ভাল কৰাই নাই মানে বৰষুণ কিনকিনাই আছে সেয়া আৰু আমনি কৰিলে ৰাখিছোঁ দেই আকৌ পিছত লগ পাম
আৰু পিছত ভিডিঅ' কৰাহে নহ'লে, মাহঁতে আহি পাওঁতেও ৰাতি 9টা মানে বাজিলে। আৰু মোৰ কাৰণে লৈ আহিছিলে মিঠা পাণ। চাওকচোন, খাৰু পেটীয়াৰ হয়, ইমান ধুনীয়া জোনবিৰি পিঠাৰ নিচিনাকৈ বান্ধি দিছিলে। সেইটো কাৰণে ভাবিলোঁ দেখাই দিওঁ আপোনালোকক। আৰু লগতে মিঠাইও আনিছিলে, সেয়া খালোঁ আৰু ৰাতিৰ ভাত পানী খাই শুই থাকিলোঁ। আজিৰ ব্লগটো ইমানতে সামৰিছোঁ দেই, বাই।